মদ বিকি গাখীৰ খাব নে গাখীৰ বিকি মদ খাব হয় এয়া এটা সমাজৰ কিন্তু বহুত এটা ডাঙৰ প্ৰশ্ন আৰু আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ তালাপত হয় তালাপত আৰু এই তালাপত মই আজি আপোনালোকক বিশেষকৈ এখন বিপণীলৈ লৈ আহিছো আৰু এই বিপণীখনলৈ লৈ অহাৰ বিশেষ এটা কাৰণ আছে আমি সমাজত সকলোৱে বিভিন্ন ধৰণৰ আমি ব্যৱসায়বিলাক কৰো কিন্তু মই আজি আপোনালোকক এনেকুৱা কিছুমান ব্যৱসায় দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যি ব্যৱসায় আপুনি ব্যৱসায়ো কৰিব পাৰিব লগতে আপুনি সমাজ সেৱাও কৰিব পাৰিব কিন্তু আমি বহু ব্যৱসায় দেখিছো য'ত নেকি অকল নিজৰ মুনাফা চিন্তা কৰা হয় কিন্তু এনেকুৱা আজি মই আপোনালোকক এটা ব্যৱসায় দেখাম যি ব্যৱসায়ত কিন্তু নিজৰ মুনাফাটো থাকিবই কিন্তু লগতে এখন সমাজক কি ধৰণে আগবঢ়াই নিব পাৰি বা সমাজক কি ধৰণে সেৱা কৰিব পাৰি তাৰে পৰিৱেশখন মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু মোৰ পিছফালে আপোনালোকে দেখিছে এখন বিপণী আৰু এতিয়া আমি যাওঁ ভিতৰলৈ সোমাই পেলাই এই বিপণীখনত আৰু ইয়াত বিশেষ আপোনালোকক মই আজি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম যে এখন সুন্দৰ বিপণী আৰু এই বিপণীখন হৈ গ'ল আমাৰ থলুৱা অসমীয়া তিনিজন ব্যক্তিয়ে একেলগত লগ লাগি পেলাই সমাজ সেৱাৰ কাৰণে এখন বিপণী আগবঢ়াইছে হয় আপোনালোকে সকলোৱে ভাবে চাগে যে বিপণী খুলিলে একমাত্ৰ অকল নিজৰ পকেটটো গৰম কি ধৰণে কৰিব পাৰি সেয়া কথা চিন্তা কৰা হয় কিন্তু আজি মই আপোনালোকক যে লৈ আহিছো এখন বিপণী য'ত নেকি নিজৰো কথা চিন্তা কৰা হয় প্লাছ লগতে সমাজৰ কথা চিন্তা কৰা হয় আৰু সেই কেইজন ব্যক্তি আমাৰ লগত আছে আমি তেওঁলোকক চিনাকি কৰাই দিম কিন্তু মই আজি আপোনালোকক দেখুৱাইছো এইখন হৈ গ'ল এখন ফাৰ্মাচী হয় ফাৰ্মাচী আৰু এই ফাৰ্মাচীখন বিশেষকৈ আমি এইকাৰণে জোৰ দিছো কাৰণ আমাৰ থলুৱা অসমীয়া ব্যক্তিয়ে কৰিছে আৰু এনেতো আপুনি ধৰক যেতিয়া টাউন চহৰ বা অন্যান্য বিভিন্ন জেগাত যেতিয়া আপুনি যায় আপুনি তাত বিভিন্ন ধৰণৰ ফাৰ্মাচীবিলাক পাই থাকে কিন্তু তেওঁলোকে কি কথা চিন্তা কৰে অকল নিজৰ পকেটটো কি ধৰণে গৰম কৰিব পাৰি সেইবিলাক কথা চিন্তা কৰে কিন্তু আমাৰ থলুৱা অসমীয়া ব্যক্তিসকলো যে এতিয়া কি সুন্দৰ ব্যৱসায় কৰিবৰ কাৰণে চিন্তা কৰিছে আৰু সমাজখন কি ধৰণে অকণমান আগবঢ়াই দিব পাৰে বা দুখীয়া বা কিছুমান ব্যক্তিক কি ধৰণে অকণমান আগবঢ়াই দিব পাৰে সেই কথাবিলাক চিন্তা কৰি তিনিজন আমাৰ অসমীয়া ডেকা ল'ৰাই যে আগবাঢ়ি আহিছে তেওঁলোকক আমি প্ৰথমতে চিনাকি কৰাই দিওঁ মোৰ লগত এজন আছে নমস্কাৰ ভালে আছে ন শুভেচ্ছা জনালো আপোনালোকক আজি কি সুন্দৰকৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ মাজলৈ অহাৰ বাবে হয় হয় ধন্যবাদ আৰু আপোনালোকে যে ইমান সুন্দৰ এটা ব্যৱসায় লগতে যে আমাৰ অসমীয়া সমাজক কি ধৰণে আগবঢ়াই নিব পাৰি বা যিসকল ব্যক্তিৰ ধৰক যেতিয়া বেমাৰ আজাৰ হয় মানে বহু ব্যক্তি কনফিউজ হৈ যায় ন আগমুহূৰ্তত ভাবি থাকে যে ক'ত যাম ক'ত নাযাম কিন্তু যেতিয়া মানুহৰ বেমাৰ আহি যায় সেই মুহূৰ্তত মানে মানুহে হতমত খাই যায় কি কৰিম ক'ত যাম ক'ত ভাল হ'ব ক'ত বেয়া হ'ব বিশেষ একো জনা নাযায় আৰু এতিয়া আপোনালোকে যিহেতু ধৰক আজি ফাৰ্মাচীখন কি সুন্দৰকৈ অপেনিং কৰিছে ইয়াত এতিয়া আমি শুনিবলৈ পাইছোঁ আপোনালোকেতো মেডিচিন দিবই যি ছাৰ্ভিচ ল'ব লাগে ল'বই বা আপোনালোকে যি দিব লাগে দিবই কিন্তু তাৰ উপৰিও এতিয়া শুনিছোঁ আপোনালোকে বিভিন্ন ধৰণৰ সেৱাবিলাকো কৰা হ'ব কি সেৱা হ'ব অকণমান আমাক ৰাইজক ওপৰত জনাই দিয়ে নেকি ঠিক আছে পোনপ্ৰথমে আমি সকলোকে আন্তৰিক নমস্কাৰ জনাইছোঁ আপোনালোকক জনাবলৈ গৈ আমিও সুখ অনুভৱ কৰিছোঁ যে আচলতে আপুনি যিধৰণে ইতিমধ্যে উপস্থাপন কৰিছে এখন বিপণীৰ জৰিয়তে বা এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ জৰিয়তে জীৱিকা উপাৰ্জনৰ যদি থল হয় তাত যদি আমি অলপ সূক্ষ্মভাৱে কথাখিনি চিন্তা চৰ্চা কৰি নিজৰ কথা ৰাইজৰ কথা মানুহৰ কথা মানুহ হিচাপে মানুহ যিহেতু আমি ভাল পাওঁ মানুহৰ কথা যদি চিন্তা কৰোঁ তাত কিন্তু আমি সেৱাৰ এটা স্থল বিচাৰি পাব পাৰোঁ ঠিক সেই মনোভাৱেৰে আমি আৰম্ভ কৰিছিলোঁ এখন ঔষধৰ বিপণী কেন্দ্ৰ গতিকে ইয়াৰ জৰিয়তে আমাৰ মূলতঃ আমাৰ কেইটামানেই কথা আছে প্ৰথম কথা হৈছে যে আমি যিহেতু কাউন্সেলিং বুলি কোৱা যায় সাধাৰণতে জানে আপোনালোকে যে এজন ব্যক্তি যেতিয়া ৰোগত আক্ৰান্ত হয় সেই মানুহজনে প্ৰথমেই কি কৰে ৩-৪ দিন ঘৰত আলোচনা হয় যে কোন চিকিৎসকৰ ওচৰলৈ যাম তাৰ ৩-৪ দিনৰ পিছত তেওঁলোকে টকা পইচা সংগ্ৰহ মানে একগোট কৰে যে আমি সেই টকা পইচাকেইটা একগোট কৰি পেলাই কোনজন চিকিৎসকৰ কাষ চাপি ঠিক তেনেকুৱা ধৰণে থাকোঁতে এটা সমস্যাত পৰে তেওঁলোকে সঠিক সময়ত গৈ সঠিক চিকিৎসক এজনৰ পৰা তেখেতে চিকিৎসা সেৱা গ্ৰহণ কৰিব নোৱাৰে আমি ইয়াত প্ৰথমেই এটা ৰাখিছোঁ যে কাউন্সেলিঙৰ ব্যৱস্থা কৰিম যদিহে আমাৰ যিকেইটা ফোন নম্বৰ থাকিব ফোন নম্বৰৰ জৰিয়তে আপোনাৰ যদি কিবা সমস্যাত ভুগিছে কিবা ৰোগত আক্ৰান্ত হৈছে বিশেষকৈ যদি বৃহত্তৰ অঞ্চল আমি এই অঞ্চলটোৰ নিজে এগৰাকী বাসিন্দা হিচাপে ইয়াতে থকা এজন ব্যক্তি হিচাপে এই অঞ্চলৰ ব্যক্তিয়ে যদি আমাৰ লগত যোগাযোগ কৰে আমি যিমানটো পৰ্যায়লৈকে পাৰোঁ যিহেতু আমাৰ লগত পোনপটীয়াকৈ চিকিৎসকো ইয়াত জড়িত হৈ আছে আপোনালোকে গম পাইছে ইতিমধ্যে গতিকে তেখেতসকলে তেওঁলোকক আমি সঠিক পথটো দেখুৱাবলৈ চেষ্টা কৰিম ১ নম্বৰ কথা ২ নম্বৰতে আমাৰ বিপণীত আহিলে আমি পোনপটীয়াকৈতো ১০% তেওঁলোকৰ বাবে ৰেহাই থাকিবই প্ৰতিটো ঔষধত তাৰ উপৰিও আমি সেই ৰোগীসকলক যিমানটো পৰ্যায়লৈকে পাৰোঁ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিম দ্বিতীয় কথা তৃতীয় কথা আমি পৰৱৰ্তী সময়ত হয়তো আজি সেই আমি আৰম্ভ কৰিব পৰা নাই আপোনালোকৰ বা ৰাইজৰ যদি আশীৰ্বাদ পাওঁ খুব কম দিনৰ ভিতৰত আমি আৰম্ভ কৰিম যে এখন
বাহনৰ ব্যৱস্থা কৰিম। আপুনি এতিয়া প্ৰশ্ন কৰিব পাৰে যে কিহৰ বাহন? বাহনখন এনেকুৱা ধৰণৰ যিজন ব্যক্তি বা ৰোগী আমাৰ চিকিৎসকৰ চাপিব, আমি যিহেতু ইয়াত এটা চেম্বাৰৰ ব্যৱস্থা কৰিছোঁ, চিকিৎসকজনে যদি অনুভৱ কৰে যে তেখেতক উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে, খুব ততালিকে তেখেতক উন্নত এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লাগে, তেতিয়া আমি দেখিবলৈ পাওঁ এই অঞ্চলত আচলতে আমি বাস্তৱ ক্ষেত্ৰত যিবিলাক সমস্যা দেখিছোঁ সেই সমস্যাবিলাকৰ ওপৰত নিৰ্ভৰ কৰিহে আমি এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছোঁ। তেখেতসকলে যাতে খুব কম সময়ৰ ভিতৰত আৰু কম নিৰীক্ষত কম টকাত গৈ যাতে আমি তেখেতক সঠিক স্থানত বা নিৰ্দিষ্ট স্থানত আমি তেখেতক প্ৰেৰণ কৰিব পাৰোঁ, তাৰ বাবে আমি এখন বাহনৰ ব্যৱস্থা কৰিম। যিসকল ৰোগী আহিব, ৰোগীক বহিবৰ কাৰণে সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে বা আনুষংগিক যিখিনি তেওঁলোকৰ সুবিধাৰ প্ৰয়োজন হয় সেই প্ৰত্যেকটো সুবিধাৰ ব্যৱস্থা কৰিম। তাতকৈ আটাইতকৈ ডাঙৰ কথাটো আমি এইটো ক'ব বিচাৰিছোঁ, হয়তো প্ৰতিখন ঔষধ বিপণন কেন্দ্ৰ বা চেম্বাৰ থকা প্ৰত্যেকে হয়তো সেইটো মেইনটেইন কৰে, কিন্তু আমি আটাইতকৈ খুব জৰুৰীভাৱে এটা বস্তু মেইনটেইন কৰিম বুলি ভাবিছোঁ, যিটো ইনফেকশ্যন কণ্ট্ৰল। অৰ্থাৎ আমি আপোনালোকে নিশ্চয় জানে যে স্বাস্থ্য কেন্দ্ৰত বা চিকিৎসা শাস্ত্ৰত সেইটো BMW বুলি কয়, বায়'মেডিকেল ৱেষ্ট, সেইটো যাতে আমি মেইনটেইন কৰি আমাৰ এই বিপণন কেন্দ্ৰৰ জৰিয়তে কাৰোবাৰ গ'লে ইনফেকশ্যন হ'ব পৰাকৈ একো সুবিধা নাথাকে, সেইটো কিন্তু বহুতেই এতিয়াও মেইনটেইন কৰা আমি দেখা নাপাওঁ। আমি সৰহসংখ্যকৰ কথা কৈছোঁ, সকলোৱেই নহয়। সেই যিবিলাক সূক্ষ্ম বিষয় আছে সেই বিষয়বিলাক আমি সদায় মেইনটেইন কৰি চলিবলৈ চেষ্টা কৰিম। লগতে ৰাইজৰ সহায়ৰ কাৰণে, ৰাইজৰ সুবিধাৰ কাৰণে যিমানখিনি পৰা যায় আমি এৱাৰনেছ মিটিং পতাৰ কথা চিন্তা কৰিছোঁ। যে কলিতা মেডিকেলৰ উদ্যোগত আমি যিটো ছিজনেল কিছুমান ৰোগত মানুহ আক্ৰান্ত হৈ জানে, ছিজন ৱাইজ কিছুমান বেমাৰ থাকে, সেই বেমাৰ সম্পৰ্কে যদি আমি সজাগ সচেতন কৰোঁ, কিয়নো এই অঞ্চলটোৰ যিবিলাক ভিতৰুৱা গাঁও আছে আপোনালোকে জানে যে মানে শিক্ষিতৰ সংখ্যাটো খুবেই কম, গতিকে তেওঁলোকে সেই যিটো সজাগতাৰ অভাৱ, সচেতনতাৰ অভাৱৰ বাবে কিছু ৰোগত আক্ৰান্ত হয় তেওঁলোকৰ আৰ্থিক মানসিক কেউ দিশৰ পৰা ভাগি পৰে। গতিকে সেইটো যাতে নহয়, তাত আমাৰ কোনো টকা পইচাৰো খৰচ নহয়, কেৱল মাত্ৰ আমি ৰাইজৰ উপকাৰৰ কাৰণে গৈ পেলাই যদিহে তেনেকুৱা ধৰণৰ সজাগতামূলক সভাৰ আয়োজন কৰোঁ, তাত কিন্তু আমাৰ বিপণীৰ লগত কোনো জড়িত কথা নাথাকে। আমি সেইটো কোনো এডভাৰটাইজমেণ্টৰ কাৰণে নাজানো, মাত্ৰ আমাৰ যিটো সেৱাৰ মানসিকতা আছে, ৰাইজৰ কাৰণে এজন অসমীয়া যুৱক হিচাপে ৰাইজৰ কাৰণে কাম কৰাৰ যিটো মন, সেইটো লৈহে আমি তেনেকুৱা ধৰণৰ কাম কৰিম বুলি ভাবিছোঁ। খুব সুন্দৰ। ককাইদেৱে আমাক কেইবাটা কথাও গুৰুত্বপূৰ্ণ জনাইছে, কিন্তু মই ইয়াতে কেইটামান কথা আপোনালোকক উল্লেখ কৰিব লাগিব যে এখন ফাৰ্মাচীত আপোনালোকে চাগে প্ৰায় মন কৰে, যেতিয়া এটা ধৰক আপোনালোকে ঔষধ কিনিবলৈ যায়, এতিয়া কথাটো কৈছোঁ ধৰক 100 টকা বোলে প্ৰিণ্ট আছে, আপোনালোকক ফাৰ্মাচীৱালাই যদি কিমান কয় 100 টকা, 100 টকা, কিন্তু ইয়াত আপোনালোকে মন কৰিব যে 10% এওঁলোকে কম্পালচৰি, মানে অৰ্থাৎ আপোনালোকৰ মেডিচিন আপোনালোকে যিমানেই নিকিনক 10% তেওঁলোকে কৈছে যে মানে ইয়াত আপোনালোকে ডিছকাউণ্ট পাবই, মানে সেইটো কম্পালচৰি। কিন্তু আৰু ঔষধ চাই তেওঁলোকে হয়তো আৰু যদি ডিছকাউণ্ট দিব পৰা যায় তেওঁলোকে সেই ব্যৱস্থা কৰি দিম বুলি কৈছে। এটা খুব সুন্দৰ। মই যেতিয়া অসমৰ বাহিৰলৈ যাওঁ, আমি প্ৰায় দিল্লীলৈ মোৰ গৈ থকা হয়, আৰু দিল্লীবিলাকত দেখোঁ আমি ডাঙৰ চাইনবোৰ্ড লগাই থৈ দিয়ে, তাত লিখাই থাকে 20% ডিছকাউণ্ট, 30% ডিছকাউণ্ট। আপুনি সেইখন ফাৰ্মাচীত আপুনি যিয়ে মেডিচিন নিকিনক তাত 20% ডিছকাউণ্ট দিবই বা 30% দিবই। ঠিক তেনেকুৱা ধৰণে এতিয়া অসমত সেই তেওঁলোকে সুবিধাটো ৰাইজক দিবৰ কাৰণে চেষ্টা কৰিছে, আৰু ইয়াত তেওঁলোকে কৈছে যে 10% ইয়াত মানে কম্পালচৰি তেওঁলোকে ডিছকাউণ্ট দিবই, আৰু মেডিচিন চাই আৰু যদি বেছিকৈ দিব পৰা যায় সেইখিনিও সুবিধা তেওঁলোকে কৰি দিম বুলি কৈছে। খুব এটা সুন্দৰ, আৰু এয়া নাম দিছে তেওঁলোকে কলিতা মেডিকোজ, আৰু এয়া আছে আমাৰ তিনিচুকীয়া জিলাৰ তালাবৰ একদম মেইন টাউনতে আছে, আৰু এইফালে একদম অপজিটত আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, আৰু চেণ্ট্ৰেল বেংকৰ একদম অপজিটতে আছে এয়া কলিতা মেডিকোজ। আৰু তেওঁলোকে ইয়াত আৰু এটা কথা উল্লেখ কৰিছে যে কাউন্সিলিং হয়, কাউন্সিলিংটো কেলে আমাৰ প্ৰয়োজন হয়। চাওক, আমাৰ যেতিয়া বেমাৰ হয় আমি মানে ইফাল হৈ আমি পাহৰি যাওঁ যে আমি একচুৱেলি ধৰক মোৰ কি বেমাৰ হৈছে, মই ক'ত যাম ক'ত নেযাম, এনেকুৱা ধৰণৰ কিছুমান কনফিউজ হৈ যায়। কিন্তু তেওঁলোকে এতিয়া সেইখিনিও কাউন্সিলিং যোগেদি তেওঁলোকে অকণমান ৰাইজক সুবিধা কৰি দিম বুলি কৈছে। মোৰ লগত বিশেষ এজন ছাৰ আছে। ছাৰ নমস্কাৰ, ভালে আছে? মাইকটো ইয়াত লগাই দিছোঁ। আপোনাৰ পৰা দুটামান কথা মই জানিব বিচাৰোঁ, যিহেতু ধৰক কাউন্সিলিঙৰ কথা আমি প্ৰায় শুনি থাকোঁ যে এজন ব্যক্তি ধৰক যেতিয়া বেমাৰী হৈ আহে, বহুতে নাজানে, এতিয়া কথাটো কৈছোঁ ধৰক বোলে কোনোবা এগৰাকী মহিলাই আহিলে, তেওঁ এতিয়া ধৰক গাইনলজিষ্ট ওচৰলৈ যাব নে অৰ্থপেডিক্স ওচৰলৈ যাব নে ক'ত যাব ক'ত নাযাব, বহুতে কনফিউজ হৈ যায়, বা এজন পুৰুষো আহি পেলাই কেতিয়াবা ধৰক গাইনলজিষ্ট ওচৰলৈ গুচি যায়। তেনেকুৱা অকণমান আমাক কথাটো বিষয়টো অকণমান বুজাই দিয়কচোন। হয়, নিশ্চয়। নমস্কাৰ জনাইছোঁ আপোনালোকলৈ। কথাটো হৈছে, যিকোনো এজন পেচেণ্ট যেতিয়া আমাৰ ওচৰলৈ আহে, তেখেতৰ মানে প্ৰকৃতাৰ্থত কি ৰোগ হৈছে বা তেখেতে কোনজন মানে উপযুক্ত চিকিৎসকৰ ওচৰলৈ গ'লে তাৰ ফলপ্ৰসূ সমাধান পাব, এই কথাটো জনাটো নিশ্চিতভাৱে দৰকাৰ। বহু ক্ষেত্ৰত আমি দেখা পাইছোঁ, স্বাস্থ্যকৰ্মী হিচাপে আমিও স্বাস্থ্য সেৱাৰ লগত জড়িত হৈ ইয়াতে আছোঁ।
আৰু আমি ইয়াতে দেখা পাইছোঁ যে বহুখিনি ক্ষেত্ৰত বহুখিনি সচেতনতা ইয়াত অকণমান কম আছে। গতিকে সেই মানুহখিনিয়ে যিসকল মানুহে এইখিনি ক্ষেত্ৰত অলপ সচেতনতাৰ অভাৱ, সেই মানুহখিনিয়ে যাতে আমাৰ ইয়াতে আহি পেলাই তেখেতসকলে সেই প্ৰপাৰ গাইডেঞ্চটো পায় যে আপুনি আপোনাৰ কি হৈছে বা আপুনি কাৰ ওচৰত যোৱা প্ৰয়োজন বা আপুনি কোনফালে গ'লে কোনটো ৰাস্তাৰে গ'লে আপুনি উচিত সমাধানটো পাব, সেইখিনি জনাটো খুব দৰকাৰ, খুবেই দৰকাৰী তেখেতসকলৰ কাৰণে। সেইখিনি আমি ইয়াৰ পৰা প্ৰভাইড কৰিম এনেকৈ আমি ভাবিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে ইয়াৰ জনসাধাৰণৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰখনত যাতে তেখেতসকলে ফলপ্ৰসূ এটা ভাল সমাধান লাভ কৰে আমাৰ ইয়াতে আহি পেলাই, তাৰ কাৰণে আমি মানে অলপ ব্যতিক্ৰমী চিন্তাধাৰাৰে অকণমান আগবাঢ়িছোঁ। গতিকে আমি সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আৰু যিহেতু আমাৰ ইয়াতে চিকিৎসকো উপলব্ধ থাকিব, গতিকে নিশ্চয় গম পাইছে। গতিকে ৰাইজসকল আহক, স্বাস্থ্যৰ ক্ষেত্ৰখনত তেখেতসকল যাতে কোনো বিপদৰ সন্মুখীন হ'ব নালাগে, তাৰ বাবে আমি কলিতা মেডিকেলৰ পৰিয়াল সদায় তেওঁলোকৰ কাৰণে দায়বদ্ধ। যিহেতু আপুনি ডক্টৰৰ কথা উল্লেখ কৰিছে যে কোন কোন বিভাগৰ ডক্টৰ থকা হ'ব? আমি এতিয়া মেডিচিনৰ ডক্টৰ এতিয়া উপলব্ধ আছে বৰ্তমান, আৰু পৰৱৰ্তী সময়ত আমি খুব সোনকালে আমি শিশু বিশেষজ্ঞ আৰু গাইনকলজিষ্ট আমি অনাৰ ব্যৱস্থা কৰিম। খুব সুন্দৰ। আমাৰ বিশেষকৈ এইটো অঞ্চলত, তালাপৰ অঞ্চলত, তালাপ বা ঢলা বা আমাৰ এইটুকু আশে পাশে বা ৰূপাই চেডিঙৰ আশে পাশে কিন্তু ডক্টৰ পাবলৈ বহুত অসুবিধা। আৰু তেওঁলোকে যিহেতু কৈছে যে এতিয়া মেডিচিনৰ ডক্টৰ ইয়াত অলৰেডি আছেই, আৰু তেওঁলোকে চাইল্ড স্পেচিয়েলিষ্ট এনেকুৱা ধৰণৰ ডক্টৰবিলাক তেওঁলোকে খুব অতি সোনকালে ইয়াত গোটেইখিনি সুবিধা কৰি দিব। আৰু তেওঁলোকৰ এতিয়া কমপ্লেক্সটো যদি আপোনালোকে চাই ন, খুব সুন্দৰ। আৰু তেওঁ ৰাস্তাৰ কাষত পাৰ্কিঙৰ কাৰণে আপোনালোকৰ সুবিধা আছে, লেট্ৰিন বাথৰুমৰ কাৰণে পিছফালে সুবিধা আছে। আৰু আপোনালোকে যদি গলিটো দেখে নহয়, ইয়াত আপোনাৰ পেচেণ্ট বহিবৰ কাৰণে এভেইলেবল জেগা আছে, খুব সুন্দৰ। আৰু ইমান এভেইলেবল জেগা থকাৰ কাৰণে যিকোনো এজন পেচেণ্টে আহি পেলাই ৰেষ্ট ল'ব পাৰিব। আৰু খুব যিহেতু তেওঁলোকে ডক্টৰ গোটেইখিনি কথা উল্লেখ কৰিছে খুব সুন্দৰকে। আৰু মই এতিয়া আপোনালোকক লৈ আহিলোঁ কেবিনটোৰ ভিতৰলৈ। আৰু এই কেবিনটোত যে মই যে আপোনালোকক কৈ আছোঁ যে তিনিজন থলুৱা অসমীয়া ব্যক্তি, তেওঁলোকে হৈ গ'ল এয়া। সকলোকে নমস্কাৰ দেই। হয় হয়, আপোনালোকক অকণমান আমি নামটো চিনাকিটো অকণমান লৈ লওঁ। মোৰ নাম পংকজ কলিতা। হয়, আপোনাৰ? নমস্কাৰ, মই ডক্টৰ শিৱপ্ৰসাদ বৰা। হয়, আপোনাৰ? নমস্কাৰ, মই মৰজ্যোতি শইকীয়া। হয়, এতিয়া ভাবিছোঁ আমাৰ থলুৱা অসমীয়া তিনিজন ডেকা ল'ৰা, আৰু আমাৰ অসমীয়া ল'ৰাই যে এতিয়া কি সুন্দৰ সুন্দৰ ব্যৱসায় লগতে সমাজ সেৱা তেওঁলোকে কৰিবলৈ যে আগবাঢ়ি আহিছে, খুব ভাল লাগিছে। আৰু আমি যিমানেই যি ব্যৱসায় কৰিলেও নকৰিলেও, কিন্তু আমি ব্যৱসায়বিলাক আমি সমাজৰ লগত জড়িত যদি আমি ব্যৱসায় কৰোঁ, নিজেও আমি প্ৰফিট হ'ম, আনকি আমি লগতে আমি সমাজকো আমি কিবা এটা দিবৰ কাৰণে চেষ্টা কৰিম বা কৰি আছোঁ, বা এওঁলোকো কৰি আছে। খুব সুন্দৰ। আৰু ব্যৱসায়বিলাক কৰিলে এনেকুৱা ধৰণৰ ব্যৱসায়বিলাকে কৰিব লাগে। আৰু যিহেতু এতিয়া কাষ্টমাৰবিলাকো আহিছে, আজি অপেনিং কৰা হৈছে, লগত কিন্তু কাষ্টমাৰবিলাকো আহিছে। আমি তেওঁলোকৰ পৰা কাষ্টমাৰৰ পৰা অকণমান জানিব বিচাৰোঁ। দাদা, আপুনি কাষ্টমাৰ নি? হয় হয়, নমস্কাৰ দেই। কেনেকুৱা আজি ধৰক প্ৰথম ইয়াত আজি অপেনিং কৰা হৈছে, কেনেকুৱা লাগিছে আপোনালোকে ইয়াত? এনেই আমাৰ ইয়াত এইডোখৰ আমি যোনটো হৈছে চেণ্ট্ৰেল বেংক নিয়াৰ হয় কলিতা বুলি খুলিছে। আজি নতুন আহিছোঁ, যিটো মেডিচিন মই বিচাৰিছিলোঁ পোৱা হ'ল, কাহৰ কাৰণে লোৱা হৈছে। তাকে আমাৰ ইয়াৰ ওচৰৰ মানুহখিনি অলপ সুবিধা হৈছে এতিয়া। আৰু ইয়াত গাড়ী থোৱা পাৰ্কিংটো ভাল পাইছোঁ মই। হয় হয়, ন এতিয়া আপোনালোকৰ ইয়াত ধৰক ফাৰ্মাচীটো আছে, যথেষ্ট আছে। ইয়াত মানে বিশেষকৈ আমাৰ নিজৰ ল'ৰা দুজন মানে খুলিছে, থলুৱা অসমীয়া কৰি আছে, সেইটো কাৰণে ভাল পাইছে। এতিয়া বিশেষকৈ কওঁ মালিকহঁতক যে গোটেই ঔষধখিনি যেন পোৱা যায়, কিবা এটা ডিছকাউণ্ট তেনে আশা ৰাখিছে। আৰু এটা তেওঁলোকে উল্লেখ কৰিছিলে যে 10% ডিছকাউণ্ট দিম বুলি, আপোনালোক দিছে। খুব সুন্দৰ, একদম ধন্যবাদ থাকিল। চাওক, তেওঁলোকে যি ধৰণে কথা কৈছে, তেওঁলোকে সেই ধৰণে কাষ্টমাৰৰ সুবিধা অকণ দিবৰ কাৰণেও তেওঁলোকে চেষ্টা কৰিছে। আৰু খুব সুন্দৰ প্ৰতিষ্ঠান। আৰু মই কৈছোঁ নহয় যে আমাৰ থলুৱা অসমীয়া ব্যক্তিবিলাকে এতিয়া ৰাস্তাত জয়াসন কৰাতকৈ কৰ্মত এই ধৰণে জয়াসন কৰি যাওক। আৰু আমাৰ অসমত যিসকল ব্যক্তিবিলাকে আহি বিভিন্ন ৰাজ্যৰ পৰা আহি ইয়াত যে ব্যৱসায় কৰিছে, তেওঁলোকক আমি এই ধৰণে মানে আমি নিজেও হাতে কামে আগবাঢ়ি যাব লাগিব, তেতিয়াহে আমি তেওঁলোকক ক'ৰবাত থমকি ৰখাব পাৰিম। নহ'লে কি হ'ব, তেওঁলোকো আগবাঢ়ি যাব আৰু আমি মুখ মেলি চাই থাকিব লাগিব। কিন্তু আমাৰ থলুৱা অসমীয়া ব্যক্তিবিলাকে যদি এই ধৰণে যদি প্ৰতিটো কামতে যদি আগবাঢ়ি আহে নহয়, আমি এদিন জয় হমেই হ'ম। এই ভিডিঅ'টো অকণমান আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ, কেনেকুৱা পালে আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।